অন্ত পৰিল বছৰজোৰা অপেক্ষাৰ আৰম্ভ হ'ল অম্বুবাচী মেলা। দেশ বিদেশৰ ভক্তৰে লোকাৰণ্য হৈ পৰিছে নীলাচল। উদুলি মুদুলি হৈ পৰিছে নীলাচলৰ বুকু। শনিবাৰে পুৱা 8:43 প্ৰবৃত্তিৰ সৈতে আৰম্ভ হৈছে অম্বুবাচী মেলা। সাধু সন্তকে ধৰি হাজাৰ হাজাৰ ভক্তৰে ভৰিছে কামাখ্যা দেৱালয়। ইতিমধ্যে ভক্তৰ বাবে বন্ধ কৰি দিয়া হৈছে কামাখ্যাৰ মূল দুৱাৰ। অসমৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান অম্বুবাচীক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিঙে জানিবলৈ দিয়া অনুসৰি অম্বুবাচী মেলা সুচাৰুৰূপে পাৰ কৰিবলৈ মন্দিৰ সুৰক্ষা তথা ভক্তৰ নিৰাপত্তাৰ বাবে 3তৰপীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে কামাখ্যা ধামত অম্বুবাচী মেলালৈ অহা দৰ্শনাৰ্থীসকলে জোতা চেণ্ডেলসমূহ তলতেই ৰাখি যাব লাগিব। ফ্লাইঅভাৰৰ তলতেই জোতা থোৱাৰ বাবে কৰা হৈছে ব্যৱস্থা, কিয়নো ওপৰত জোতা চেণ্ডেল থবলৈ নাই কোনো ধৰণৰ ব্যৱস্থা। খালী ভৰিৰেই পাহাৰৰ ওপৰলৈ উঠিব লাগিব দৰ্শনাৰ্থী। ৰ'দ বেছি হলে সময়ে সময়ে ৰাস্তাত পানী দিয়াৰ ব্যৱস্থা কৰা হ'ব। পাৰি দিয়া হ'ব কাৰ্পেট। মুঠৰ ওপৰত দৰ্শনাৰ্থীসকলক আদৰিবলৈ সাজু হৈছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ প্ৰশাসন। আৰু অনাগত 3টা দিন এইদৰে উদুলি মুদুলি হৈ থাকিব নীলাচলৰ বুকু। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।